বিশিষ্ট শিক্ষাবিদ গণেশ ভূঞা দেৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ফাৰ্ষ্ট নিউজ অসমৰ তৃতীয় বৰ্ষপতি আৰু বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত শ্ৰদ্ধাৰ আমন্ত্ৰিত বিশিষ্ট অতিথিবৃন্দ, আৰু এটা মোমেণ্টৰে সম্বৰ্ধনা যাচিব পাওঁ। ফাৰ্ষ্ট নিউজ অসমৰ আজি তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত। খুব নতুন 3 বছৰ হৈছে আৰু মই যোৱা 3 বছৰ ধৰি এই পৰ্টেলৰ লগত অলপ জড়িত হৈ আছোঁ। ফাৰ্ষ্ট নিউজ আছাম আমাৰ ডিব্ৰুগড় টেঙাখাটৰ যুৱক পৰমা সোণোৱালে খুব কষ্ট কৰি আৰম্ভ কৰিছিলে আৰু তাৰ পাছতে আমাৰ লখিমপুৰৰ এজন যুৱক সোণোৱালে আগবঢ়াই আনিছে মাইনী মহন্ত বাইদেউ। বাইদেউক মঞ্চৰ আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। এই মুহূৰ্তত পৰমা সোণোৱালে এই মুহূৰ্তত তেওঁক সম্বৰ্ধনা যাচিছে। লগতে পৰা সোণোৱাল আপোনালোক চাৰিওকে আমি আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এই মুহূৰ্তত পুনৰবাৰ মই নামখিনি উল্লেখ কৰিছোঁ। পপী নেওগ, বিশ্বজিৎ শইকীয়া, কমল চৰকাৰ, পৰা সোণোৱাল। তেওঁলোকক এখনি গামোচা এটা মমেণ্টৰ চাৰিজন আমাৰ বৰ্তমান মুহূৰ্তত আমি চাৰিজনে আমি চাৰিগৰাকী আমাৰ সতীৰ্থ তেখেতলোকক আমি সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব আমি দ্বিতীয়তে বিশ্বজিৎ শইকীয়াক আমি আগুৱাই আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু কমল চৰকাৰক আমি আগুৱাই আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া কমল চৰকাৰ, সততে আপোনালোকে লগ পাই থাকে। কমল চৰকাৰ মোৰ লগত অনবৰতে থাকে। এয়া কমল চৰকাৰ। আমি পৰৱৰ্তী সময়ত পৰাগ সোণোৱালক সম্বৰ্ধনা জ্ঞাপন কৰিম বিচাৰিছোঁ। এয়া দিগন্ত দাস ডাঙৰীয়া। এইবাৰ আমি ডক্টৰ আৰু আমি সন্মান যাচিবৰ কাৰণে বিচাৰিম। আমি তেখেতকো আমি সম্বৰ্ধনা যাচিবলৈ পাই আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু বহুজন আমি আটাইকেইগৰাকীকে এটা স্মাৰক আৰু অজয় বৰ্মন ডাঙৰীয়াকো আমি এটা ডাঙৰীয়াক সম্বৰ্ধনা জনাইছে। আমি তেখেতলোকক উপস্থিত হোৱাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। জনগোষ্ঠীৰ একোখনকৈ গামোচা লৈছিলোঁ। আমি জনগোষ্ঠীয় গামোচা চেলেঙেৰে তেখেতক সম্বৰ্ধনা জনাব প্ৰথমে দিবৰ কাৰণে অনুৰোধ জনাইছোঁ মাইনী বাইদেউ। আৰু স্মাৰকটো দি দিবৰ কাৰণে যেহেতু পৰমা ফুকনৰ এই গীতটো আমি পৰিৱেশন কৰিব। পৰমা ফুকনে হাৰমনিয়ামখন কোনে বজায় আমাৰ মিউজিচিয়ান, তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। পপী নেওগে এইজন ব্যক্তি হাৰৰ ব্যক্তি। আচলতে আমি পৰেশ বৈশ্য ছাৰক সম্বৰ্ধনা জনাইছোঁ আৰু তেখেতক জনাব বিচাৰিছোঁ আৰু মই স্মাৰকটো দিবৰ কাৰণে আমাৰ
আমি তেখেতক এখন জনগোষ্ঠীয় গামোচাৰে আমি সম্বৰ্ধনা জনাইছোঁ আৰু স্মাৰকটো প্ৰদান কৰিব এয়া স্মাৰক প্ৰদান কৰিছে আৰু মানপত্ৰখন প্ৰদান কৰিব বাইদেউ হাতেৰে আৰু জাপিটো বাইদেউৰ হাতেৰে আমি পিন্ধাবৰ কাৰণে অনুৰোধ জনাইছোঁ ৰক্ষা কৰাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ এখন জনগোষ্ঠীয় গামোচাৰে সম্বৰ্ধনা জনাইছোঁ এখন চেলেং আমি দিব বিচাৰিছোঁ আৰু এইজন কৃষকৰ আচলতে আপোনালোকে চুৰ তেখেতৰ সঁচাই এই কৰ্মই আচলতে নতুন প্ৰজন্মক উৎসাহিত কৰিব তেখেতক আমি ফাৰ্ষ্ট নিউজ আছাম অত্যন্ত এয়া ৰমেন্দ্ৰ মৰাণদেৱক তেখেতক সন্মান যাচিবৰ কাৰণে দয়ানন্দ পাঠক ছাৰক আমি আচলতে মানুহ হিচাপে পৃথিৱীলৈ আহিছোঁ গতিকে আমি মানুহ হিচাপে জীয়াই থকা দিনকেইটাত মানুহৰ বাবে কাম কৰিব লাগিব সমাজখনত আমি দুটা পুলি ৰুই থৈ যাব লাগিব যি দুটা পুলিয়ে সি গছ হৈ ফল নিদিলেও যাতে তাত আমাক ভাল পোৱা এই সমাজখনত আমি মানুহ হিচাপে বৰ্তিত হোৱা মানুহে যাতে জীয়াব পাৰে চাহ ল'ব পাৰে তাৰ কাৰণে কাম কৰিব লাগিব আমি নথৈ আনন্দিত আৰু তেখেতক আমি সন্মানিত কৰিব পৰা আনন্দিত হৈছোঁ তেখেতক আৰু স্মাৰকটো মাইনী মহন্ত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু এটা জাপি দিবক অনুৰোধ কৰিছোঁ তেখেতক বঁটাটো গণেশ ভূঞাদেৱে আচলতে প্ৰদান কৰিব গামোচাৰে এখনে সম্বৰ্ধনা জনাব আৰু এটা জাপিৰে সম্বৰ্ধনা আমি এই তেখেত আৰু আমি আমাৰ ইয়াত উপস্থিত থকাৰ কাৰণে আমি তেখেতলোকক ধন্যবাদ হালধীয়া সাংবাদিকতাৰ প্ৰতি মোৰ সাংবাদিকতাৰ শুভ্ৰ পোচাক সেইদিনা কিনিছিলা মাথো কিহৰ মোহত পৰি বিকিবই খুজিছা এবাৰো সুধিলা কাকো মই বুজিও একো সাংবাদিকতাৰ ঘোৰ পোচাক সাংবাদিকতাৰ ঘোৰ পোচাক সেইদিনা কিনিছিলা কিহৰ মত পৰি দেখিবই খুজিছা এবাৰো সুধিলা কাকো মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ দীৰ্ঘ কত যুগ ধৰি আহিছে দেখি সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰক ভূপেন ৰায় যথেষ্ট শ্ৰদ্ধা কৰিছিল আকৌ কেতিয়াবা মহাবাহু ব্ৰহ্মপুত্ৰৰ কালৰূপ দেখি দুই পাৰত মানুহখিনিৰ ওপৰত কৰা অত্যাচাৰ দেখি ভূপেন ৰায় মহাবাহু ব্ৰহ্মপুত্ৰক গালি পাৰি গাইছিল বৃষ্টিৰ নৌকাৰে অসংখ্যজনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে তেখেতক সমাজ সেৱক বঁটা আমি প্ৰদান কৰিছোঁ আৰু তেখেতক এখন চেলেং দিব আৰু স্মাৰক এটা জাপিৰে আমি তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনাব এবাৰ ইয়াৰ পিছতে আমি অত্যন্ত সুখী যে তেওঁলোকক আমাৰ পাঠক ছাৰক দয়ানন্দ পাঠক ছাৰক তেখেতক জাপিৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমি অত্যন্ত সুখী তেখেতক এই পানী মহন্ত বাইদেউক অনুৰোধ জনাইছোঁ তেখেতক
মুখ্য সচিব ৰন্তু পানীফুকনদেৱে আমি তেখেতৰ হাতৰ ৰন্তু ফুকন ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ সুদূৰ নিউজ যথেষ্ট ভাইৰেল হৈ থাকে তো গতিকে লাগিছোঁ আৰু তেখেতক আমি ধন্যবাদ জনাইছোঁ তেখেতে আমাৰ এই অনুষ্ঠানত অহাৰ কাৰণে সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতক সম্বৰ্ধনা জনাইছে চেলেঞ্জ দিব আৰু ৰাজদীপ লেখাৰু ডাঙৰীয়া আমাৰ আটাই চিনাকি আমাৰ মৰমৰ কণ্ঠশিল্পী বৈশালী হাজৰিকা আমাৰ এই অনুষ্ঠানটো এংকৰ আছিল চাব বিচাৰিছোঁ এয়া ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাব জনাইছোঁ আৰু চেলেঞ্জ আমি ৰাংঢালী কোৰাছ দলটোক এয়া জীৱন চেতিয়া আৰু গুণকান্ত গগৈ ডাঙৰীয়াক আমাৰ দয়ানন্দ পাঠক ছাৰৰ আমি ইয়াৰ জনাইছোঁ সততাৰে কওঁ আজি দিলবাৰ দাৰ নিচিনা আচলতে আমি কাম কৰিবৰ কাৰণে বিচাৰোঁ আমি ভাবিছোঁ আৰু আমি দৃঢ়তাৰে আমি ক'ব পাৰোঁ দিলবাৰ হুছেইন দাক আমি স্মাৰক আমন্ত্ৰণ জনাইছিল নেত্ৰজিৎ বৰা চচ দ্য ৰিয়েলিটিৰ বৰ্তমান মুহূৰ্তত তেখেত আমি আদিত্য গোস্বামী দেৱক ইয়াত পাই আমি অত্যন্ত সুখী আমি তেখেতক আমাৰ ইয়াত উপস্থিত হোৱাৰ কাৰণে আমি অত্যন্ত সুখী হৈছোঁ ফাৰ্ষ্ট নিউজ আছাম যেতিয়া আমি খুলিছিলোঁ মই সাংবাদিকতা পঢ়িছিলোঁ কিন্তু আমি তেখেতক স্মৰণ কৰিছোঁ আপুনি য'তে আছে কুশলে থাকক আপুনি আশীৰ্বাদ কৰক ফাৰ্ষ্ট নিউজ আছাম সদায় আগুৱাই যাওক আপোনাৰ অৰিহণা থাকিব বুলি আমি আশা কৰিছোঁ এই শুভেচ্ছামূলক বক্তব্য শুনিবৰ কাৰণে চেষ্টা কৰিম আমি এই বঁটাটো আমি যি বঁটা প্ৰদান কৰিব বিচাৰিছিলোঁ আমি বঁটা প্ৰদান কৰিবৰ কাৰণে বিচাৰিছোঁ আৰু তেখেতক ভূঞা দেৱক আৰু তেখেতক স্মৰণ কৰক ঋষিৰাজ কন্দিন্য স্মাৰক আৰু মানপত্ৰ আমি মাইনী মহন্ত বাইদেউৰ হাতত জনাইছোঁ আমি মঞ্চলৈ এইবাৰ আমন্ত্ৰণ জনাইছোঁ আৰু ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ হিউমেন ৰাইটছে যথেষ্টখিনি কাম কৰি আছে দুৰ্নীতিৰ বিৰুদ্ধে গতিকে এই অৰ্গেনাইজেশ্যনটোক ফাৰ্ষ্ট নিউজ আছামৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জনাবৰ কাৰণে বিচাৰিছোঁ ইয়াৰ মুৰব্বী সৌন্দৰ্য যোগী আমি সৌন্দৰ্য অসমত কাম চলি আছে গতিকে আমি তেখেতলোকক সম্বৰ্ধনা জনাবলৈ পাই অত্যন্ত সুখী তেখেতলোক আৰু যিগৰাকী লেখিকা আমাৰ বাইদেউ লেখিকা বাইদেউক আমি মঞ্চ হিউমেন ৰাইটছ এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যনক এই সন্মান দিবলৈ পাই আমি অত্যন্ত সুখী আৰু ইয়াৰ পিছতে আমি অত্যন্ত সুখী আৰু তেখেতৰ এই কাম অধিক আগবাঢ়ি যাওক আমি তাৰে কামনা কৰিছোঁ এইবাৰ আমি ডক্টৰ ৰাণী পাঠক দাস বাইদেউক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতক আমি আৰু তেখেতে US টাইমত আছিল আমাক যথেষ্ট উৎসাহিত কৰিছিল আমি মঞ্চ বিচাৰিছোঁ এয়া আমাৰ মাজত উত্তম চাংমাই ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে উত্তম চাংমাই দেৱক বঁটা প্ৰদান কৰিব বিশিষ্ট লেখক গণেশ ভূঞাদেৱে ইয়াৰ পিছত আমি উদ্যোগী যুৱক হিচাপে আমি উদ্যোগী বঁটা আমি প্ৰদান কৰিছোঁ অত্যন্ত শলাগিছোঁ তেখেত খুব ব্যস্ততাৰ মাজতো আমাৰ মাজত আহি উপস্থিত হোৱাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ টাই আহোম ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ আৰু টাই আহোম যুৱ পৰিষদৰ অন্যতম ফুলাম গামোচীৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ শইকীয়া যুৱ সংগঠক শইকীয়া আমি তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে আকাশ শইকীয়া যুৱ সংগঠকৰ বঁটা আমি প্ৰদান কৰিছোঁ গতিকে তেখেতক আকাশ শইকীয়াক আমি মঞ্চত বিচাৰিছোঁ এইবাৰ আমি এগৰাকী শিক্ষাবিদ আমি বহু পলম হৈছে অনুষ্ঠেষাত দেৱাশিষ মেধি ডাঙৰীয়াক আমি তেখেতক সন্মান জনাবৰ কাৰণে বিচাৰিম তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ গোলাম বাবু বিক্ৰিয়াকো আমি মঞ্চৰ কাষত বিচাৰিছোঁ গোলাম বাবু কিমৰিয়া লক্ষ্য ৰাখি আচলতে আমি তেখেতলোকক আমি সন্মান যাচিব বিচাৰিছোঁ কিতাপ উন্মোচন কৰিবলৈ বাকী আছে আৰু যথেষ্ট আমাৰ মাজত উপস্থিত আছে
শিলহাকু উচ্ছেদিত পৰিয়ালৰ প্ৰত্যেকটো মুহূৰ্ততে তেখেতলোকৰ আমি বাতৰি কৰিবৰ কাৰণে ডাঙৰীয়াক সন্মান জনাবলৈ আমি সুখী হৈছোঁ নিপকৰ দেৱৰ আচলতে প্ৰতিনিধি আহিছে নিপকৰ আমাৰ মাজত উপস্থিত নাই তেখেতৰ প্ৰতিনিধি আহিছে তেখেতে এগৰাকী ব্যক্তিক পঠিয়াইছে নিপকৰ দেৱৰ ককাইদেউক গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ জনাৰ পিছতে আমি বিপুল ফুকন দেৱক আমি সম্বৰ্ধনা জনাম বিপুল ফুকন দেৱক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ গ্ৰহণ কৰাৰ কাৰণে আমি তেখেতক বিপুল ফুকন দেৱক কৰিছোঁ বিপুল ফুকন দেৱৰ এই কৰ্মৰাজি আৰু বিপুল ফুকন দেৱক বঁটাটো প্ৰদান কৰিব আমাৰ বৰ্তমান ফাৰ্ষ্ট নিউজ আছামৰ সৈতে তেখেতলোক জড়িত নাই যদিও তেওঁলোকে বন্ধুত্বসুলভভাৱে এখোজ কৰি এটা কোঠাৰ বাবে আমাৰ এই শুভাকাংক্ষী তেখেতক পাই আমি অত্যন্ত সুখী হৈছোঁ লক্ষ্মীদা হয় ধ্ৰুৱ শৰ্মা DA নেটৱৰ্ক অসমৰ অন্যতম এগৰাকী স্বত্বাধিকাৰী কাৰণ আপোনালোকৰ নিউজ কৰিব যাওঁতে মই বহু সময় ৰৈ থাকোঁ আহি যিটো দেখিছোঁ আমি নিজে কিন্তু বৰ শিহৰিত হৈছোঁ আৰু বিশ্বৰ যিবিলাক দেশ আমি দেখিছোঁ মানে সাৰ্ভে কৰা হৈছিল এই তেল ডিপুটোৱে আচলতে অধিক আচলতে ভালদৰে তেখেতলোকে দি থকাৰ কাৰণে বৰ্তমান মুহূৰ্তত UPSC FPSCৰ কোচিং চেণ্টাৰ তেখেতলোকে খুব সুন্দৰভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ এই শিক্ষা প্ৰদান কৰি মানে কি প্ৰশাসনিক বিষয়া তৈয়াৰ কৰি আহিছে তেখেতলোকৰ 4জন নেতৃবৃন্দ আছে আমি অবিহনে যে মানুহক চিকিৎসা কৰিব পাৰি এই বস্তুটো প্ৰমাণ কৰিছে শুশ্ৰূষা নীৰৰ তাৰ পৰিচালক ডক্টৰ আব্দুল সাদ তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতকো আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু ফুলাম জনাইছোঁ MMD ফ'কাছ মৃগাংক মোহন দত্ত সম্বৰ্ধনা জনাইছে আৰু এটা আমাৰ ফাৰ্ষ্ট নিউজ আছামৰ জাপিৰে তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে মুখ্য সম্পাদক তেখেত আমাৰ খুব মৰমৰ বন্ধু আমি ইমদাদক আগলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ মাজত আচলতে অনুষ্ঠানটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতলোকৰ যথেষ্ট অৰিহণা আছে তেখেতলোকৰ কাৰণে আমি তেখেতলোকক এই সুযোগতে আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতলোক উপস্থিত থকাৰ কাৰণে আমি অনথৈ আনন্দিত হৈছোঁ চন্দন হাজৰিকা মোৰ বন্ধু টাইম 8ৰ চিফ ৰিপৰ্টাৰ তেখেতে সম্বৰ্ধনা জনাইছে আমি ধন্যবাদ জনাইছোঁ ইয়াৰ পিছতে কৃত হৰণীয়া এগৰাকী আমাৰ সন্মানী শিল্পী জুবিন গাৰ্গৰ মায়াবিনী ট্ৰেকতে তেখেতে গাব তাৰপিছতে আমাৰ সন্মানীয় সাংবাদিকসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আপোনালোকে আৰু খুব কম সময়ৰ ভিতৰতে আপোনালোকক আমি বিদায় দিম বুলি আমি আশা কৰিছোঁ আৰু জুবিন দালৈ বৰম যাচি মই গীত গাবলৈ ওলাইছোঁ এবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ ফাৰ্ষ্ট নিউজ অসমৰ সৈতে জন্মলগ্নৰে পৰা জড়িত হৈ থকা আমাৰ সাংবাদিকসকলক সন্মানীয় সাংবাদিকসকলৰ মই নাম একেধৰণে মাতি যাব বিচাৰিছোঁ তেখেতসকলক মঞ্চলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ
আৰু অৱশেষত আমি আটাই কোনো আমাৰ তেজৰ সম্পৰ্ক নাই, কোনো আগতে চিনা পৰিচয় নাই। এইজন ব্যক্তিয়ে লাখ লাখ টকা এনেই পানী কৰি আছে, লাখ লাখ টকা মাহেকত দিয়ে, কিন্তু এইজন ব্যক্তিৰ কাৰণে ফাৰ্ষ্ট নিউজ আছাম এইটো পৰ্যায়ত আছে। গতিকে মই বিচাৰিম সৌৰভ দাক, আমাৰ বহুত দৰ্শক আছে, কেমেৰা আছে, ৰেকৰ্ডিং হ'ব, এইটো আমাৰ ইতিহাস হ'ব। গতিকে সৌৰভ দাক মই আমাৰ গোটেই কথাখিনি তেখেতৰ অনুভৱটো মই বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই দুআষাৰ কোৱাৰ আগতে মোৰ দুজন বন্ধু আহিছে অৰুণাচলৰ পৰা, এজন হ'ল আপোনাৰ টাউ নিকাম আৰু এজন টাউ দাদা। তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ। आप लोग यहाँ पे इतना कष्ट करके आए, स्पेशली दादा आप मुझे बिल्कुल सरप्राइज कर दिए। आप पल्टन बाजार आके पहुँच गए, फिर आप बोले कि अरे भाई मैं पल्टन बाजार पे हूँ। सो आई एम रियली वेरी glad to see you here. So please I request you to come here. সহায় সহযোগিতা কৰিছে, আমি তেখেতক নথৈ আনন্দিত হৈছোঁ এই সহযোগিতাৰ কাৰণে। তেখেতক আমি ধন্যবাদ জনাইছোঁ। ককাইজনৰ কাৰণে আজি এই অনুষ্ঠানটো ইমানখিনি সফল হ'ল, গতিকে মই ধন্যবাদ জনাইছোঁ। কৃতজ্ঞজনী হিমাক্ষী দুয়োগৰাকী আমি এখন এখন গামোচাৰে সম্বৰ্ধনা জনাম, গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু এই অনুষ্ঠানটো যে চলাই নিয়াত সহায় কৰিলে কৌশিক ৰাজখোৱা। ফাৰ্ষ্ট নিউজ আছামটো আৰম্ভণিৰ পৰা তেখেতে জড়িত হৈ আছে আৰু লাগি আছে। আৰু মোৰ ভাৰু ভুলবশতঃ মোৰ বাখিনিও আছে, চবেই আছে, আমাক ইমানখিনি সহযোগিতা কৰিলে। আৰু শিল হাকু বাইদেউসকলক মই নাপাওঁ আৰু কিবা কথা দিলোঁ। আৰু এইকেইজন ব্যক্তি আমাৰ মৰমেৰে আমি মৰম যাচি আচলতে তেখেতলোকক আমি বিদায় জনাব বিচাৰোঁ। কি হ'ল আমি দেখাবই নোৱাৰিলোঁ। তো গতিকে আজি অনুষ্ঠানটোত আমি পূৰ্বৰ আছিলে, এইটো জুবিন গাৰ্গ মৰাৰ পিছত নহয়, আগৰে। মই দাদাক বিচাৰিম চিন্ময় সোণোৱাল, এজনী মোৰ 2 নম্বৰ বা, আৰু এজনী মোৰ ডাঙৰ 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ কৰিব লগা হয় মোৰ বা। চিন্ময় সোণোৱালক এবাৰ বিচাৰিছোঁ। আৰু মোৰ 3 নম্বৰ মানে কেনেকুৱা চাই লওক। ধন্যবাদ জনাইছোঁ সৌৰভ দা। আমি আৰু এই অনুষ্ঠানটোত মোৰ দাদা আচলতে দাদাও আহিছে, মোৰ ভতিজাটো আহিছে, বৌ আহিছে। ভতিজাটো একদম গুলুমুলু হয়। চিন্ময় সোণোৱাল নাই যদি মই বেছি নকওঁ। আপোনালোক সকলোলৈকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। গতিকে পৰমা সোণোৱালক আমি শুভেচ্ছা জনাব বিচাৰিছোঁ। সৌৰভ দাক এখন গামোচা দিব লাগে, এটা দিয়ক এই ডেকা ল'ৰা দুটাৰ কাৰণে। ভাল কাম কৰিছে ৰাজ্যজুৰি। সি নিজৰ কথাটো নিজেই ক'লে, আমি ক'বলৈ নাপালোঁ। একচুৱেলি কৈ দিলে বেয়া লাগিব, আপোনালোকেও ভাবি থাকিব। চাওক কৈছে মই ৰাতি থকা নাই, সি আজিলৈকে অনুৰোধ কৰা নাই থাকিবলৈ। এনেকুৱা নহয় যে সি গোৱা। আৰু দিগন্ত হাজৰিকাৰ গুৰু ৰতন হাজৰিকা, মানে গুৰুৰ গুৰু আহিছে। গতিকে এইজন মোৰ আটাইতকৈ পিতৃগুৰু। আজিৰ দিনটোত ইয়াত যিসকল লোক উপস্থিত আছে তাৰ ভিতৰত আটাইতকৈ সুখী মানুহগৰাকী হৈছে পৰমা সোণোৱালৰ মাতৃ, মই ভাবোঁ। আপোনালোকৰ লগত সদায় থাকিব, সুখে দুখে আপোনালোকে যেতিয়াই বিচাৰিব মই তেতিয়াই থাকিম। গতিকে মই সকলোলৈকে ধন্যবাদ জনাই আজি আমাৰ এই অনুষ্ঠান সামৰণি মাৰিছোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ।